নমস্কাৰ সকলোকে মোৰ আন এটি সৰু ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি আমাৰ চেন্নাইত প্ৰথম দিনা মানুহজন আৰু মই ধনকিটাক লৈ পাৰ্কত গৈছিলোঁ। ধনকিটা বহুত খেলুলিছে ইয়াত। এয়া চাওক ধনকিটা, এয়া হ'ল ডাঙৰ ধন আৰু এয়া সৰু ধন। আৰু পাপাইকে পিছে ইয়াৰ পৰা পানীও নিবলৈ আহিছিলে, কাৰণ পাৰ্কখনৰ ওচৰতে আছে আৰু ইয়াৰ পৰা আমি পানী লৈ যাওঁ। ধনকিটা বহুত ভাল পাইছে, কাৰণ দুদিনমান হ'ল ৰুমৰ ভিতৰতে আছিলে। আমি প্ৰথমবাৰ ইয়ালৈ আহিছোঁ, নাজানো। ডাঙৰ ধনটো আৰু সৰু ধনটো বহুত দুষ্টামি। চাওক দুটা কেনেকৈ দৌৰি আছে, আৰু এইফালে পাপায়েকে ধনকিটা এয়া চাওক ডাঙৰ ধনটোক প্ৰথমে লকটাই থৈছে। এয়া অলপ সময় ৰখিলে, এয়া তাৰপিছত সৰু ধনটোকো আনিছে এনেকৈ লকটাই থ'বলৈ, কিমান সময় থাকিব পাৰে। সৰু ধনটো কিন্তু ডাঙৰ ধনটোতকৈ বেছি সময় থাকিছে, কাৰণ পাপাইকে এৰি দি আছে আৰু তলৰ এখন হাত দিছে আৰু পেটত দি ধৰিছে। মানে ধনটোক কৈছে কিমান পৰ থাকিব পাৰে, চাওক কান্দিছে। তাৰপিছত পাপাইকে তাক মানে ধৰিলে আৰু তাৰপিছত গ'ল বেলেগ জেগাত খেলি আছে। এয়া ডাঙৰ ধনটোক পাপাকে কৰি আছে আৰু সৰু ধনটোক কিয় কৰা নাই, পিছে সি কৈ আছে মোক কৰি দে। তাৰপিছত ময়ে কৰি দিলোঁ সৰু ধনটোক। এটা দুটা নবহে, সেইকাৰণে বেলেগ বেলেগ জেগাত বহিছে। এয়া সৰু ধনটোক কৰি দিছোঁ মই। বহুত হেভি হৈছে সৰু ধনটো। তাৰপিছত আমি আহিলোঁ ঝুলনাত। এই ঝুলনাত উঠি দিছোঁ। সৰু ধনটো প্ৰথমবাৰ ঝুলনাত উঠিছে, এনে বহুত বেছি চিল্লাইছে, চবে কান্দি আছে সি নমাই দে বুলি। আৰু আমাৰ পিছে খেলা শেষেই হোৱা নাই, আৰু আমি ঝুলনাত উঠি এতিয়া আৰু এটা আছে, মানে এক্সাৰচাইজো আছে ইয়াত কৰিবলৈ পৰা যায়। সেইকাৰণে এয়া চাওক ধনটো কেনেকৈ লকটি আছে, আৰু ডাঙৰ ধনটো গৈ অলপ কৰিলে। এয়া এক্সাৰচাইজো আছে ইয়াত কৰিব পৰা যায়, মানে আমিও কৰিব পাৰিম, তেনেকুৱাই আছে ব্যৱস্থা। আৰু এনেকৈ আজি আমাৰ দিনটো পাৰ হ'ল। বাই বাই। মোৰ সৰু ভিডিঅ'টো ইমানে। নেক্সট আন এটি ভিডিঅ' লগ পাম। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।